যেহেতু অহাকালি বিধানসভা নির্বাচন আর বিধানসভা নির্বাচন উপলক্ষে করিমগঞ্জ জিলার যি করিমগঞ্জ মহাবিদ্যালয় পথাৰত মই উপস্থিত আছোঁ। কেমেৰা পাৰ্চন সুস্মিতা দেখাব। এয়া হৈছে শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ কলেজৰ খেলপথাৰ আৰু এই খেলপথাৰত ৰাতিপুৱা 6টা বজাৰ পৰা ভোটকৰ্মীসকল নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈছে আৰু যেহেতু কালি ৰাতিপুৱা আৰম্ভ হ'ব 2026 বিধানসভা নিৰ্বাচন, ৰাইজে মতদান কৰিব। শ্ৰীভূমি জিলাৰ মুঠ 4টা বিধানসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। সমান্তৰালকৈ আজি যে ইয়াত যে ভোট গণনা কৰ্মী ভোট কেন্দ্ৰলৈ যাবলৈ কৰ্মীসকল ইয়াত গোট খাইছে আৰু মুঠ ভোটাৰ হৈছে 9,42,111 জনৰ ভোটাৰে ভোট সাব্যস্ত কৰিব। মুঠ প্ৰাৰ্থী হৈছে শ্ৰীভূমি জিলাৰ 4টা সমষ্টিৰ মুঠ প্ৰাৰ্থী হৈছে 47 জন আৰু মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে 1188টা আৰু তাৰ মাজত মহিলা পৰিচালিত ভোট কেন্দ্ৰৰ টোটেল আছে মহিলা 129 জন ভোটকৰ্মী ভোট গ্ৰহণ কৰ্মী আৰু সমান্তৰালকৈ ইয়াত যে ৰাতিপুৱাৰ পৰা যেহেতু কালি দুমাহা হৈছে আৰু দুমাহাৰ ফলত ইয়াত এটা বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু সমান্তৰালকৈ শ্ৰীভূমি জিলা প্ৰশাসনে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে আৰু যেহেতু ৰাতিপুৱা 8টা বজাৰ আগতে দিয়া হৈছিল যে 8টা বজাত ধন্যবাদ জনাইছোঁ।